Hi friends, T-Tribe স্কলাৰশ্বিপৰ বাবে আপোনালোকক কি ডকুমেণ্টছ লাগিব সেই বিষয়ে মই আপোনালোকক এই ভিডিঅ'টিত জনাম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াতে আপোনালোকৰ T-Tribe স্কলাৰশ্বিপ দুটা টাইপৰ আহিছে। প্ৰথমটো হ'ল প্ৰি মেট্ৰিক স্কলাৰশ্বিপ আৰু আনটো হ'ল চাইমন সিং হৰ স্পেচিয়েল পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ। প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ বাবে আপোনালোকে কি ডকুমেণ্টছ লাগিব ইয়াতে দেখা পাইছে। 1 নম্বৰ আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন লাগিব, অৰিজিনেল কপি অফ বাৰ্থ চাৰ্টিফিকেটখন লাগিব। 2 নম্বৰ আপোনালোকৰ এনুৱেল ইনকাম চাৰ্টিফিকেটখন লাগিব। 3 নম্বৰ আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন লাগিব। 4 নম্বৰ আপোনাৰ মাৰ্কশ্বিটখন লাগিব। 5 নম্বৰ আপোনালোকৰ হেডমাষ্টাৰৰ পৰা এখন চাৰ্টিফিকেট লাগিব। চাৰ্টিফিকেটখন আপোনালোকে স্কুলৰ পৰা উলিয়াই ল'ব লাগিব। 6 নম্বৰ আপোনালোকৰ বেংক পাছবুকখনৰ প্ৰথম পেজখন লাগিব। ইমানখিনি লাগিব আপোনালোকক প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ কাৰণে ডকুমেণ্টছ। আৰু চাইমন সিং হৰ স্পেচিয়েল পোষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ বাবে আপোনালোকক বাৰ্থ চাৰ্টিফিকেটখন লাগিব, নাইবা আপুনি হাই ছেকেণ্ডেৰী মেট্ৰিকৰ এডমিট কাৰ্ডখন দিলে হ'ব, নাইবা পাছ চাৰ্টিফিকেটখন দিলে হ'ব। তাৰপিছত আপোনাৰ মাৰ্কশ্বিটখন লাগিব মেট্ৰিকৰ। তাৰপিছত আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন লাগিব। তাৰপিছত আপুনি এডমিশ্যনৰ ৰিচিপ্টখন লাগিব। দেন আপোনাক বেংক পাছবুকখন লাগিব, প্ৰথম পেজখন। ইমানখিনি আপোনাক ডকুমেণ্টছ লাগিব। এইবোৰ আপোনালোকে ৰেডি কৰি লওক। ৰেডি কৰাৰ পিছত আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।